শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ চকীঘাটত এয়া মনোমোহা জীয়াভৰলী নদীৰ ওপৰত থকা দ্বিতীয়খন দলং আৰু এই দলংখনৰ কিছু বিশেষত্ব আছে। একোটা খুঁটাৰ ওপৰত থকা প্ৰথমখন 4 লেনযুক্ত RCC ব্ৰিজ এখন আৰু এই বিশেষত্বটো কাৰণ এই দলংখন বৰ্তমান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু এই দলংখনে আচলতে শোণিতপুৰ জিলাৰ জামুগুৰিহাট আৰু তেজপুৰৰ মাজৰ দূৰত্ব 52 কিলোমিটাৰৰ পৰা 18 কিলোমিটাৰলৈ হ্ৰাস কৰি আনিছিলে আৰু তাৰ ফলত অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া আশা পূৰণ হ'ল আৰু এতিয়া যাতায়াত ব্যৱস্থা সুন্দৰ হৈ উঠিছে। এদিন মই জামুগুৰিহাটৰ পৰা তেজপুৰলৈ যাত্ৰা কৰোঁতে এই ভিডিঅ'টো কৰি ৰাখিছিলোঁ আৰু আজি ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। ধন্যবাদ।